অসম বিধানসভাৰ নিৰ্বাচনক লৈ নতুন দিল্লীত তৎপৰতা আজি সংসদ ভৱনত বিশেষ বৈঠক বিজেপি সাংসদসকলৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ অসমৰ বিজেপি সাংসদসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইফালে আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব দিল্লীত এআইচিচিৰ গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হ'ব আজি বিয়লি এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অনুষ্ঠিত হ'ব বৈঠক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব এই বৈঠকত আমি এই বৈঠক দুখন সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমাৰ নতুন দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে সংযুক্ত হৈছো প্ৰাঞ্জল এফালে বিধানসভাৰ কুচকাৱাজ বিজেপিয়ে যি ধৰণে আৰম্ভ কৰিছে কংগ্ৰেছো কৰবাত পিছপৰি ৰোৱা নাই তেওঁলোকেও ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজি দুয়োটা দলৰে দুখন উচ্চস্তৰীয় বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ'ব তেওঁলোকৰ সাংসদসকলৰ সৈতে এখনত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এখনত মল্লিকাৰ্জুন খাৰ্গে অংশগ্ৰহণ কৰিব সেই বৈঠক কেইখনৰ প্ৰাসংগিকতা আৰু সেই বৈঠক কেইখনত আলোচনা হ'বলগীয়া মূল বিষয়বস্তুবোৰ অসম বিধানসভাই বা অসম বিধানসভাৰ নিৰ্বাচনে এনে আৰু আন কিবা বিষয় স্থান পাব সেই কথাখিনি মই বিতংভাৱে আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ খুব গুৰুত্বপূৰ্ণ দুখনকৈ বৈঠক ইতিমধ্যে এখন প্ৰধানমন্ত্ৰীয়ে আজি বিজেপিৰ যিসকল সাংসদ আৰু দুজনকৈ তেওঁলোকৰ যি কেন্দ্ৰীয় মন্ত্ৰী আছে অসমৰ তেওঁলোকৰ সৈতে বৈঠকত বহিছে 10:30 বজাত সংসদ ভৱনত এই বৈঠক প্ৰায় আধা ঘণ্টা সময় 11 বজালৈকে অনুষ্ঠিত হয় আৰু অসমৰ বিশেষকৈ এই গোটেই বিষয়টোত যিখন বৈঠক হৈছিলে তাত কেৱল অসম বিজেপিৰ সাংসদসকল উপস্থিত আছিল অসমৰ পৰা বিজেপিৰ যিসকল লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদ আটাইকেইজন সাংসদেই এই বৈঠকত উপস্থিত থাকে য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি আটাই যিসকল সাংসদ আছে তেওঁলোক সকলো ইয়াত উপস্থিত থাকে মূলত অসমত যিহেতু নিৰ্বাচন আছে গতিকে প্ৰধানমন্ত্ৰীয়ে আজি সাংসদসকলৰ সৈতে তেওঁলোকে যে আমাৰ হাতত যিখিনি খবৰ আছে বা খবৰ আহি পৰিছে যে তেওঁলোকৰ সৈতে অসমৰ যিসমূহ উন্নয়নমূলক বিষয় অসমৰ যিসমূহ আন্তঃগাঁথনি নিৰ্মাণৰ কাম কাজ চলি আছে বা কেনেদৰে অসমত কাম কাজ চলি আছে ৰাজ্য চৰকাৰে কেনেদৰে কাম কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ আঁচনি সেই তাত কেনেদৰে চলি আছে সেই সকলোখিনি বিষয়ে আলোচনা কৰে আৰু লগতে বিশেষকৈ 2026 চনৰ বিধানসভা যি নিৰ্বাচন সেই নিৰ্বাচনক লৈ কেনেদৰে সাজু হ'ব বা কি ধৰণৰ ৰণকৌশল গ্ৰহণ কৰা হ'ব সেই কথাখিনিও তাত আলোচনা হৈছে বুলি খবৰ আহিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে এই গোটেই বিষয়খিনিৰ বুজ লৈছে আৰু এক প্ৰকাৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত সংসদ ভৱনৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ এই যি বৈঠক এই বৈঠকে এক বাৰ্তা বহন কৰিছে যে বিজেপিয়ে ইতিমধ্যেই তেওঁলোকৰ যি ৰণকৌশল বা তেওঁলোকৰ যি ষ্ট্ৰেটেজি সেয়া নিৰ্মাণ কৰিছে আৰু খুব চিৰিয়াছভাৱে অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি আগবাঢ়িছে অনুৰূপভাৱে ৰাজদীপ আজিৰ দিনটোত অন্য এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব বিয়লি 4 বজাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে তেখেতৰ বাসভৱনত য'ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আটাইকেইজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰম্ভ কৰি আমি যদি চাওঁ ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাকো মাতিছে ভূপেন বৰাও উপস্থিত থাকিব এই বৈঠকত গতিকে তেওঁলোকেও তেওঁলোকৰ যি ৰণকৌশল সেই ৰণকৌশল তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু মূলতঃ সকলোতকৈ গুৰুত্বপূৰ্ণ আজিৰ কংগ্ৰেছৰ যিটো বিষয় সেই বিষয়টো হৈছে সাম্প্ৰতিক অসমত যিকেইটা বিষয় চলি আছে সেই বিষয়খিনিক কেনেদৰে কংগ্ৰেছে বিশেষকৈ চৰকাৰে যিখিনি কাম কৰি আছে তাক কেনেদৰে কাউণ্টাৰ কৰিব সেই বিষয়খিনি আলোচনা কৰিব আৰু লগতে বিৰোধী ঐক্যৰ যিটো বিষয় বা এলায়েন্সৰ যিটো বিষয় চলি আছে যে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ কেনেদৰে আগবাঢ়িব তাৰ ক্ষেত্ৰত এক ৰূপৰেখা তেওঁলোকে নিৰ্মাণ কৰিব ৰাজদীপ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই দুয়োখন বৈঠক সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে